নমস্কাৰ বন্ধু বান্ধৱীসকল। প্ৰথমে সকলোকে গুড মৰ্ণিং জনালোঁ আৰু লগতে আহি থকা নতুন বছৰৰ হিয়া ভৰা অলপ জনালোঁ। আহি থকা 2026 চনটো যেন সকলোৰে ভালে ভালে যায়। কিন্তু আজিৰ মেইন কথাটো হৈছে এজোপা গকুল গছক লৈ। আৰু এনেতো অলেখ গকুল গছ আছে, কিন্তু এই গকুল গছজোপা অলপ পৃথক হিচাপে ব্যৱহাৰ কৰা হৈছে। আৰু সেই গছজোপাতে মানে কেইজনমান কি ক'ম, শিক্ষিত হয়, কিন্তু সিহঁতে কথাষাৰ জানে নে নাজানে মই নাজানো। যদি নাজানে বাৰু মই এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰোঁ যে নেক্সট টাইম সেই গকুল গছজোপাত কোনো আহি থকা নতুন বছৰ বা মাঘ বিহুত ছাগলীয়ে হওক কিবাই হওক মানে কোনো জীৱ যেন নামাৰে, বিশেষকৈ তাতে ছাগলী হেঙিং কৰি মাৰে। তাৰমানে 2-3টা মানে ছাগলী মাৰিছে। কথাষাৰ কম বুলি ভাবি আছিলোঁ, কিন্তু আজি ভিডিঅ'ৰ জৰিয়তে ক'লোঁ। কাৰণ এনেকুৱা কিছুমান কি বুলি ক'ম, চাইকো বুলিয়ে ক'ব লাগিব। চাইকো ধৰণৰ মানুহ আছে, সিহঁতক কথা কোৱাতকৈ তাৰমানে নোকোৱাই ভাল। সিহঁতে নিজকেই বহুত জানা বুলি কয়। আৰু সিহঁতে কিন্তু কেতিয়াবা যদি হাঁহ বা মুৰ্গী এটা খাব লগা হয় নহয়, মুৰ্গীটো আংকুলত দোকানত নি মাৰি কাটি লৈ আনে। সিহঁতে মানে একো জীৱই হত্যা নকৰে। কিন্তু মই এটাই ক'ব বিচাৰোঁ এই ভিডিঅ'ৰ জৰিয়তে, তহঁতে জীৱ হত্যা কৰা নকৰা সেইটো মেটাৰ নহয়, কিন্তু সেই গকুল গছজোপাত যদি তুমি ছাগলীটো মাৰি বিক্ৰী কৰা বা সেই ছাগলীৰ মাংস নিজে খোৱা, তেতিয়াহ'লে ভাবি লোৱা সেই গছজোপাৰ ফুলে দিয়ে তুমি যিটো মন্দিৰত যায় আশীৰ্বাদ বিচৰা নহয়, সেই মন্দিৰত নিৰ্মালী হিচাপে ব্যৱহাৰ কৰা হয়। মানে মদন মোহন মন্দিৰৰ কথা ক'ব বিচাৰিছোঁ। এতিয়া কথা হ'ল, আৰু টকা আছে কিমান আছে কি নাই, কিন্তু যেতিয়া সভা আহে নহয়, বেলেগতকৈ অলপ বেছিকৈ বৰঙণি দি মন্দিৰত সেৱা কৰা ভাল দিন আহক বুলি। এইটো তহঁতৰ কিবা ভাল দিন আহিব নেকি? বা এই ভিডিঅ'টো যোনে চাই আছা, কথাখিনি যদি বুজি পাইছা, তুমি নিজেই ভাবা। যিজোপা গছৰ ফুলেৰে ভগৱানৰ চৰণত পূজা কৰা হয়, নিৰ্মালী হিচাপে ব্যৱহাৰ কৰা হয়, আৰু সেইজোপা গছত তুমি ছাগলীটো মাৰা, আৰু সেই মন্দিৰত যেতিয়া সভা হয় তাতে বেলেগতকৈ বেছিকৈ বৰঙণি দি ভাল আশীৰ্বাদ বিচৰা যেন মোৰ দিনটো ভাল হয়, জয়ময় হয়। মই ক'লো কেলা ঘটিটো হ'ব এই পুৱাই। আৰু গছজোপাও দেখুৱাই আছোঁ, বিশেষকৈ বেছি নকওঁ, কিনো ক'ম। কথাখিনি চাগে সকলোৱে বুজিয়ে পাইছা, কিন্তু গছজোপা মই দেখুৱাই আছোঁ। এইটো বেয়া লাগে, যিজোপা গছৰ ফুলেৰে ভগৱানক পূজা কৰা হয়, যদি গছজোপা চিংৰা শালবাৰীৰ মাজত থাকিল হয় নহয়, তাত মোৰ ক'ব লগা একো নাই, কাৰণ তাতে কোনো ফুল আনিব নাযায়। কাৰণ ইজোপা গছৰ ফুল অনা যায়, আৰু বিশেষকৈ বহুত কিবা কিবি আৰু বন্ধু বান্ধৱীসকল, এইজোপাই সেই গছজোপা বেছি ডাঙৰ হোৱা নাই, বয়সো বেছি হোৱা নাই, কিন্তু কথা হ'ল ইজোপা গছৰ ফুলেৰে মন্দিৰত কেতিয়াবা পূজা কৰা হয়, মানে নিয়ে যায় পুৰা চাফা জেগাত আছে না। কিন্তু কথা হ'ল এই গছজোপাতে ছাগলী হেঙিং কৰি মাৰে, জানুৱাৰী হওক বা মাঘ বিহু হওক, মানে বহাগ বিহু হওক আহিলে। কিন্তু কথা হ'ল নেক্সট টাইম যেন নামাৰে, সেইটো মই অনুৰোধ কৰিলোঁ। কাৰণ যদি জানা নাছিলে, মই ভিডিঅ'টোৰ জৰিয়তে জনালোঁ এই গছজোপাৰ ফুল মন্দিৰত ব্যৱহাৰ কৰা হয়। আৰু জানি বুজিও যদি তহঁতে ছাগলী মাৰা, তেতিয়াহ'লে কিনো ক'ম। ছাগলীটো মাৰাৰ কাৰণেতো মই কাজিয়া কৰিব নোৱাৰোঁ, কিন্তু কথা হ'ল যদি মানৱতা বা মনত ধৰ্মভাৱ আছে, তেতিয়াহ'লে আশা কৰোঁ সেই গছজোপা ধুনীয়াকৈ দেখিছা না, গকুল গছ, গতিকে গছজোপাত যেন ছাগলী নামাৰা, সেইটোৱে মোৰ অনুৰোধ। কথাখিনি যদি জানাও নাছিলে, মই ভিডিঅ'টোৰ জৰিয়তে জনালোঁ। আৰু নিজেও বুজি পাব লাগে না, কাৰণ গকুল গছ কি কামত ব্যৱহাৰ কৰা হয়। আৰু ওচৰতে আছে, অকল তাৰ ফুল যে মন্দিৰত ব্যৱহাৰ কৰিলোঁ বুলিয়েই বাধা কৰিছোঁ সেইটো কথা নহয়, কিন্তু গকুল গছ এনেও মন্দিৰত ব্যৱহাৰ কৰাই হয়, তাৰ ফুল ওচৰে পাজৰে থাকিলে নিজেও কমন চেঞ্চ ল'ব লাগে। এতিয়া ধৰি লওক বেলগছততো মাৰা নাযায়, কাৰণ বেলগছৰ পাত মন্দিৰত পূজা কৰা হয়। ঠিক সেনেকৈ ভাবি ল'ব লাগে যে গকুল গছৰ ফুল মন্দিৰত দিয়া হয়, গতিকে তাত ছাগলী মাৰিব নালাগে বুলি নিজৰো অলপ মানে
বিবেক থাকিব লাগে। অকল বেয়া কামতে জ্ঞানটো থাকিলেই ভাল নহয়, দুই এটা ভাল কামৰ কাৰণেও জ্ঞানটো আহৰণ কৰিব লাগে। যিয়ে নহওক বহুতখিনি ক'লোঁ চাগে, হয়তো কোনোবাই বেয়াও পাব পাৰা। কথাখিনি ভাবি চিন্তি ডিচিশ্যন ল'বা। ঠিক আছে, গতিকে ৰাখিছোঁ।